কলিয়াবৰ স্থিত RD মটৰ্ছ প্ৰাইভেট লিমিটেডৰ উদ্যোগত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমি এই চিত্ৰাংকন প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ আমাৰ মূল লক্ষ্য হৈছে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ প্ৰতিভা আছে কিন্তু বিকাশ কৰিবলৈ এনেকুৱা ধৰণৰ প্লেটফৰ্ম তেনেকৈ নাপায়, আৰু কিছু কিছু জেগাত যদি এনেকৈ কম্পিটিশ্যন কৰেও তাত জইন ফিজ থাকে, কিবা থাকে, তে আমি ইয়াত সম্পূৰ্ণ বিনামূলীয়া, একো জইন ফিজ নাই, জইন ফিজ নথকাকৈ আমি অনুষ্ঠিত কৰিছোঁ আজি প্ৰতিযোগিতাখন। আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে, গতিকে ভাল লাগিছে। সকলো অভিভাৱিকা সকলো আহিছে, একগোট হৈছে আমি। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ কলিয়াবৰৰ যিসকল স্থানীয় চিত্ৰৰ লগত জড়িত শিল্পী আছে, তাৰে আমি 9 গৰাকী শিল্পীক আজি ইয়ালৈ আমন্ত্ৰণ কৰি আনি তেওঁলোকক আজি আমি সম্বৰ্ধনা এটাও জনাইছোঁ। হয় হয়, আমি আচলতে আজি প্ৰতিযোগিতাখন 3টা গ্ৰুপত আমি অনুষ্ঠিত কৰিছোঁ, ক, খ আৰু গ শাখা। তিনিওটা শাখাতে আমি 3টাকৈ প্ৰাইজ ৰাখিছোঁ, ট্ৰফি আছে আৰু চাৰ্টিফিকেট আছে, এচিভমেণ্ট চাৰ্টিফিকেট। আৰু লগতে ইয়াত আজি যিমানজন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে সকলোকে আমি একোখনকৈ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটো প্ৰদান কৰিম। 120ৰ ওপৰত ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে।